আপোনাৰ শৰীৰত বগা দাগৰ সমস্যা আছে নেকি? বগা দাগত ভুগি থকা লোকসকলে কেতিয়াও নাখাব এইসমূহ বিশেষ খাদ্য, নহ'লে বাঢ়িব পাৰে শৰীৰত হোৱা বগা দাগ। আজি জানি লওক আমাৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা কি কি খাদ্য গ্ৰহণ কৰিব নালাগে শৰীৰত বগা দাগ হোৱা লোকসকলে। কিছু লোকৰ শৰীৰত বগা দাগ হোৱা দেখিবলৈ পোৱা যায় আৰু লাহে লাহে এই বগা দাগ বিয়পিবলৈ ধৰে আৰু গোটেই শৰীৰত বগা দাগ হ'বলৈ ধৰে। আৰু এটা সময়ত কিছু লোকৰ সম্পূৰ্ণকৈ বগা হৈ পৰে। কিন্তু আপুনি জানেনে, আপোনাৰ খোৱাৰ প্ৰতি লক্ষ্য ৰাখিলে এই দাগ কম হ'ব পাৰে। সাধাৰণতে এই বগা দাগ হাত, ভৰি আৰু মুখৰ পৰা আৰম্ভ হয়, যদিও শৰীৰৰ যিকোনো অংশত হ'ব পাৰে, য'ত হেমা আৱৰণৰ নাক, যৌনাংগ আৰু চকু ভিতৰৰ কোনো আদিও অন্তৰ্ভুক্ত থাকে। এই বগা দাগ সাধাৰণতে হাত, ভৰি আৰু মুখৰ পৰা আৰম্ভ হয়, যদিও শৰীৰৰ যিকোনো অংশতে হ'ব পাৰে। লাগিলে সেয়া নাক, যৌনাংগ, চকু ভিতৰৰ কোনো আদি শৰীৰৰ যিকোনো অংশতে হ'ব পাৰে। কেতিয়াবা ডাঙৰ ডাঙৰ দাগবোৰ বিয়পিবলৈ ধৰে আৰু কেতিয়াবা ক্ৰমান্বয়ে কেইবামাহৰ ভিতৰতে সমগ্ৰ শৰীৰত বিয়পি যায়। চিকিৎসা বিজ্ঞানৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কোনো নিৰ্দিষ্ট খাদ্য নাই যদিও কেইবাটাও গৱেষণাৰ পৰা পোৱা গৈছে যে কিছু লোকে কিছুমান বিশেষ খাদ্য খোৱাৰ ক্ষেত্ৰত নেতিবাচক প্ৰতাৰ পেলায়। বিশেষকৈ হাইস্কুনন হ্ৰাস কৰা খাদ্য। সকলোৰে শৰীৰ বেলেগ বেলেগ আৰু কিছুমান বিশেষ খাদ্য কিছু লোকৰ শৰীৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। সেয়ে আচাৰ, ডালিম, নাচপতি, বটা মাংস, বিলাহী, টেঙা বস্তু আৰু বেলেগ বেলেগ সুৰা, আম, কফি, দৈ, মাছ, আমলখি, আঙুৰ এনেধৰণৰ খাদ্যই কিছু লোকৰ শৰীৰত প্ৰভাৱ পেলোৱা দেখা যায়। এনে খাদ্য গ্ৰহণ কৰিলে বগা দাগ থকা লোকসকলে এনে খাদ্য গ্ৰহণ কৰিলে ক্ৰমান্বয়ে বগা দাগ সোনকালে শৰীৰৰ সৰ্বত্ৰে বিয়পিবলৈ ধৰে। সেয়ে এই খাদ্যসমূহ আপুনি নাখাবলৈ যত্ন কৰিব। বিশেষকৈ আপুনি বগা দাগ হ'লে চিকিৎসকৰ পৰামৰ্শ লওক।